নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এটা বিশেষ কথা, আৰু এই কথাটোৱে মই ভাবোঁ যে অসমৰ যিমানখিনি ডিপাৰ্টমেণ্ট আছে বা যিমানখিনি অফিচেছ আছে বা যিমানখিনি বিষয়া আছে, কৰ্মচাৰী আছে, সকলোৰে ওপৰত ডিৰেক্টলি প্ৰভাৱ পেলাব। এক্সেপ্ট যিখিনি গ্ৰেড 4 এমপ্লয়িজ আছে, সেইসকলৰ বাদে অন্যান্য যিখিনি আপোনালোকৰ গ্ৰেড 3 হওক, গ্ৰেড 2 হওক, গ্ৰেড 1 অফিচাৰ্ছ হওক, বা তাতোধিক যিখিনি পদত আছে, আপোনালোকৰ চিলেকশ্যন গ্ৰেডত আছে বা আপোনালোকৰ ছুপাৰ ছিনিয়ৰ টাইম স্কেলৰ গ্ৰেডত আছে, য'তে আছে সকলোৰে ওপৰত ডাইৰেক্টলি প্ৰভাৱ পেলাব। কথা হৈছে যে আজি আপোনালোকে যদি চাইছে, নিউজ যদি আপোনালোকে চাই আছে, তেনেহ'লে আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ কৈছে যে অসমত আপোনালোকৰ বিভিন্ন কমিশ্যন আছে। চাওক, প্ৰথমতে মই কথাটো এইকাৰণে ষ্টাৰ্ট কৰিছোঁ, অসমত বিভিন্ন কমিশ্যন আছে। আপোনালোকে RTI কৰিবৰ কাৰণে আপোনালোকৰ যদি কোনেও উত্তৰ নিদিয়ে বা আপোনাৰ যদি কিবা গ্ৰিভেঞ্চেছ থাকে, 2nd এপ্ৰিল আপোনালোকে ফাইল কৰিব পাৰে। অ'কে, 2nd এপ্ৰিল আপোনালোকে ফাইল কৰিব পাৰে। তাৰ কাৰণে আপোনাৰ ষ্টেট ইনফৰমেশ্যন কমিশ্যন আছে, আৰু তাৰে আপোনালোকৰ কমিটি থাকে। ইয়াৰ লগতে আপোনালোকৰ পুলিচৰ ক্ষেত্ৰত আপোনালোকৰ পুলিচ একাউণ্টেবিলিটি কমিশ্যন আছে। ঠিক সেইদৰে আৰু বহু কিবা কিবি হিউমেন ৰাইটছ কমিশ্যন আছে, তেনেকুৱা ধৰণৰ। এতিয়া হৈছে যে আপোনালোকে জানে যে যিকোনো কাম কৰিবৰ কাৰণে যিকোনো এটা ডেজিগনেটেড অফিচত আপোনালোকে এপ্লাই কৰিব লাগে, আবেদন কৰিব লাগে। সেয়া লাগে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট হওক, কাষ্ট চাৰ্টিফিকেট হওক, আপোনালোকৰ মাটিৰ পাৰ্মিশ্যন হওক, আপোনালোকে ক'ৰবাত কণ্ট্ৰেক্টৰ লাইচেঞ্চ এপ্লাই কৰিব গৈছে, আপোনালোকে তাৰ কাৰণে আপোনালোকে আবেদন কৰিছে, বা আপোনালোকৰ ডেথ চাৰ্টিফিকেট হওক, আপোনালোকৰ পষ্টমৰ্টম চাৰ্টিফিকেট হওক, আপোনালোকৰ এনি কাইণ্ড অফ থিংছ, মানে আপোনালোকৰ ট্ৰান্সফাৰ ৰিলেটেড মেটাৰ হওক, এনিথিং। অ'কে, চ' এই বস্তুখিনি কি কৰিছে যে এটা স্পেচিফিক টাইম লিমিট থাকে যে ইমান দিনৰ ভিতৰত কামখিনি কৰিব লাগে। অ'কে, যেনেকৈ ধৰি লওক আজি মুখ্যমন্ত্ৰী যি আৰোগ্য যোজনা হৈছে, সেইটোৰ আপোনালোকৰ এটা স্পেচিফিক টাইম ফ্ৰেম আছে 90 ডেজৰ, য'ত মানে 45 ডেজৰ ভিতৰত পাৰিলে, 45 to 60 ডেজৰ ভিতৰত পাৰিলে কৰিব লাগে, নহ'লে এট দ্য মষ্ট 90 ডেজ, সেইটো পাৰ কৰিব নোৱাৰে। ঠিক সেইদৰে পেঞ্চনৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ এটা সময়সীমা আছে। এতিয়া কি কৰিছে, অসম চৰকাৰে এখন কমিশ্যন আনিছে, যিটো RTPS কমিশ্যন বুলি কোৱা হ'ব। RTPS কমিশ্যন এজ ইন ৰাইট টু পাব্লিক ছাৰ্ভিচেছ কমিশ্যন। অৰ্থাৎ আপোনাৰ ৰাইট টু পাব্লিক ছাৰ্ভিচেছ মানে কি? অৰ্থাৎ যি পাব্লিক ছাৰ্ভিচবিলাক গভৰ্ণমেণ্টে আপোনালোকক দিয়ে, সেই পাব্লিক ছাৰ্ভিচখিনি লোৱাটো আপোনালোকৰ ৰাইট। অ'কে, ৰাইট টু পাব্লিক ছাৰ্ভিচেছ, আপোনালোকে সেইখিনি এভেইল কৰিব পাৰে। সেই এভেইল কৰিব যাওঁতে যেতিয়া আপোনালোকে কিবা এটা বস্তু আবেদন কৰে, সেই আবেদন কৰোঁতে যদি আপোনালোকৰ সেই ষ্টিপুলেটেড টাইম পিৰিয়ডটোৰ ভিতৰত যদি আপোনালোকৰ সেই কামটো যদি ডেলিভাৰী আপোনালোকে নাপায়, আপোনালোকৰ কামটো যদি সম্পূৰ্ণ নহয়, দেন ডেফিনেটলি আপোনালোকে কমপ্লেইন কৰিব পাৰে। ইয়াৰ পূৰ্বতে আপোনালোকৰ কমপ্লেইন তেনেকুৱা কোনো স্পেচিফিক নাছিলে, আপোনালোকে নহ'লে RTI কৰিব পাৰে, বা আপোনালোকে সেই বিষয়াজনৰ ওচৰত গৈ কমপ্লেইন দিব পাৰে, তেনেকুৱা ধৰণৰ আছিলে। কিন্তু এতিয়া স্পেচিফিকেলি আপোনালোকৰ পৰ্টেল মুকলি কৰা হ'ব, আপোনালোকে ডাইৰেক্ট আপোনালোকে কমপ্লেইন কৰিব পাৰিব। এই বস্তুটোৰ ক্ষেত্ৰত সকলোতে পজিটিভ নেগেটিভ থাকে, কিন্তু মই ভাবোঁ এইটো এটা বহুত পজিটিভ কথা। কাৰণ এইটো এনেকুৱা নহয় যে আজি আপুনি যদি চাকৰি কৰি আছে, আপুনি হয়তো আপোনাৰ বিভাগৰ কাম আপুনি কৰি নিব পাৰিব, কিন্তু অন্য এটা বিভাগত যদি আপুনি কিবা এটা কাম কৰিবলৈ যায়, বা আপুনি কিবা এটা যদি আবেদন কৰিবলৈ যায়, দেন আপুনি বেলেগ এটা বিভাগত কৰিব পাৰে, কিন্তু আপোনাৰ অন্য এটা বিভাগত কামটোত কিন্তু বহুত দেৰি হ'ব। স্পেচিয়েলি যদি ক'বলৈ যাওঁ, এইবিলাক মাটি বাৰীৰ পাৰ্মিশ্যনৰ ক্ষেত্ৰত হওক, তেনেকুৱা ধৰণৰ বিলাকৰ বৰ বেছিকৈ তাত অসুবিধা হয়, বা পেঞ্চনৰ ক্ষেত্ৰত হওক, অ'কে, বা ট্ৰান্সফাৰ, তেনেকুৱা সচিবালয় পৰ্যায়তো বহুখিনি ফাইল বহুত দিন ধৰি পেলাই পৰি থাকে। বিলৰ ক্ষেত্ৰত হওক, আপোনালোকৰ আজি বছৰ ধৰি বহুতো বিল পোৱা নাই, তেনেকুৱা ধৰণৰ বহুখিনি প্ৰব্লেম থাকে। চ' এই সকলোবিলাক আসোঁৱাহ এতিয়া যদি আপোনালোকৰ আছে, দেন আপোনালোকে এই RTPS কমিশ্যনত আপোনালোকে আবেদন কৰিব পাৰিব। চ' এই বস্তুটোৱে এটা পজিটিভ ইম্পেক্ট আনিব বুলি মই ভাবোঁ ছ'চাইটিত। আৰু যিখিনি মানুহে ভুগি আছে যে এনেকুৱা ধৰণৰ কাম হোৱা নাই, বাৰে বাৰে অহা যোৱা কৰি থাকিব লাগে, খাতিৰ কৰি থাকিব লাগে, সেই বস্তুটো এটা পজিটিভ ৱেত ইম্পেক্ট কৰিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিলে এবাৰ চাই। চৰকাৰী কৰ্মচাৰীয়ে যদি কাম নকৰে, RTPS কমিশ্যনত এপ্লাই কৰক। যদি কাম নকৰে, তেওঁ পাৰ ডে ফাইন দিব লাগিব। এতিয়া RTPS কমিশ্যনৰ অধ্যক্ষই শপত গ্ৰহণ কৰিলে। নাম কৈ দিয়ক। ডক্টৰ সুজয়লাল থাউচেন, তেওঁ CRPFৰ DG আছিলে, ডিমা হাছাও জিলাৰ আমাৰ অৰিজিনেল বাসিন্দা, মধ্যপ্ৰদেশ কেডাৰৰ IPS অফিচাৰ। He has been appointed as a first chairman for Right to Public Service Act, Chief Commissioner. এতিয়া কি হ'ব, যেনেকৈ RTI মাৰে,
তেনেকৈ মানুহে ক'ব যে মোৰ পাৰ্টিৰ পাৰ্মিশ্যন ইমান দিন হোৱা নাই, কমিশ্যনত এপ্লাই কৰিব। তেতিয়া কমিশ্যনে চাব যে এইটো কোন অফিচাৰে পেলাই থৈ দিলে, কোন কেৰাণীয়ে পেলাই থৈ দিলে। কামটোও কৰিব, পাৰ ডে 20 টকা ফাইন দিব লাগিব মানুহজনক। আছাম ইজ দ্য ফাৰ্ষ্ট ষ্টেট ইন ব্ৰিঙিং একাউণ্টেবিলিটি টু দ্য ব্যুৰ'ক্ৰেটছ। এতিয়া আৰু সাংবাদিক, পেপাৰ, MLA, মন্ত্ৰী কাৰো তাত যাব নালাগে। পৰ্টেল থাকিব যে মই অমুক তাৰিখে এনোকে এপ্লাই কৰিছিলোঁ, অমুক তাৰিখে মই পষ্টমৰ্টেম ৰিপৰ্ট এপ্লাই কৰিছিলোঁ, অমুক তাৰিখে মই ৰেচন কাৰ্ডৰ নাম সলনিৰ এপ্লাই কৰিছিলোঁ, অমুক তাৰিখে মই মাটি কিনাৰ এপ্লাই কৰিছিলোঁ, 45 দিন হৈ গ'ল, মোৰ কামটো হোৱা নাই। প্ৰথম ডিপাৰ্টমেণ্টত এজন অফিচাৰ থাকিব, ডিপাৰ্টমেণ্টেল অফিচাৰ ফাৰ্ষ্ট এপিল, ছেকেণ্ড এপিল কমিশ্যন। আৰু যিমান দিন দিলে হ'ব 20 টকা ফিজ দৰমহাৰ পৰা দিব লাগিব। চ' চাওক, এতিয়া যিকোনো এটা বস্তু যেতিয়া আপোনালোকে আবেদন কৰে, জাষ্ট ফৰ এক্সাম্পল মই কৈছোঁ, আপোনালোকৰ ধৰি লওক ছাপ'জ এখন আপোনালোকে নেক্সট অফ কিন চাৰ্টিফিকেট আপোনালোকে আবেদন কৰিছে। ধৰি লওক সেইখনৰ মই পাহৰিছোঁ টাইমবিলাক কিমান থাকে। ছাপ'জ মই ফৰ এক্সাম্পল আপোনালোকৰ দিছোঁ যে গোটেই প্ৰক্ৰিয়াটো শেষ হওঁতে 15 দিনৰ টাইম এটা লাগে। চ' এই 15 দিনৰ টাইমত আপোনালোকে আবেদন কৰিলে, অফিচাৰজনৰ ওচৰত গ'ল, অ'কে। কিছুমানৰ ক্ষেত্ৰত আপোনালোকৰ PRC হওক, তেনেকুৱা ধৰণৰ কিছুমান ক্ষেত্ৰত আপোনালোকৰ মাল্টিপল প্ৰচেছ থাকে। আপোনালোকৰ SP তাত যায়, লোকেল থানাত আকৌ আহে, ভেৰিফাই কৰে, আপোনালোকৰ মণ্ডলৰ ৰিপৰ্ট হয়, কানাংগুৰ ৰিপৰ্ট হয়, চাৰ্কল অফিচাৰৰ ৰিপৰ্ট হয়, তাৰপিছত আপোনালোকৰ যিজন অফিচাৰ থাকে তেওঁৰ ৰিপৰ্ট হয়, ডিলিং এছিষ্টেণ্টৰ ৰিপৰ্ট হয়, তেনেকুৱা ধৰণৰ বহুখিনি প্ৰক্ৰিয়া থাকে। কিন্তু এটা এষ্টিমেটেড টাইম থাকে যে প্ৰায় ধৰি লওক 15 দিন হ'ব পাৰে, ক'ৰবাত 10 দিন হ'ব পাৰে, ক'ৰবাত 20 দিন হ'ব পাৰে, ক'ৰবাত 30 দিন হ'ব পাৰে, তেনেকুৱা ধৰণৰ এটা সময়। চ' এই সময়টোৰ ভিতৰত যদি হৈ গ'ল, যদি এই সময়টো যদি আপোনালোকৰ পাৰ হৈ যায়, আপোনালোকে তথাপিও পোৱা নাই, তেনে আপোনালোকে কমপ্লেইন কৰিব পাৰে, প্ৰভাইডেড আপুনি আবেদন কৰোঁতে সম্পূৰ্ণ শুদ্ধকৈ আপোনালোকে আবেদন কৰিছে। যদি আপোনালোকৰ আবেদনতে কিবা ভুল আছে, কিবা যদি তেনেকুৱা ধৰণৰ অসুবিধা আছে, দেন সেইটো এটা বেলেগ কথা। ঠিক সেইদৰে আপোনালোকৰ মাটি বাৰী যদি আপোনালোকে আবেদন কৰিছে, এটা টাইমৰ ভিতৰত আপোনালোকে NOC পাব লাগে, বা আপোনালোকৰ যিবিলাক মেৰিজ চাৰ্টিফিকেট আছে সেইটো এটা টাইমৰ ভিতৰত পাব লাগে। তেনেকুৱা ধৰণৰ বহু ছাৰ্ভিচেছ আছে, সকলো বিভাগৰ ছাৰ্ভিচেছ আছে, কণ্ট্ৰেক্টৰ লাইচেঞ্চৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ। চ' এই বহুখিনি যি বস্তু, এইবিলাকৰ ক্ষেত্ৰত যদি এতিয়াৰ পৰা কিবা যদি প্ৰব্লেম থাকে, আপোনালোকে ডেফিনেটলি আবেদন কৰিব পাৰিব। আৰু মষ্ট ইম্পৰ্টেণ্টলি, এই যিখিনি মানুহে যদি কিবা কাম পেলাই থয়, কাৰ লেভেলত আছে বা কেতিয়া তেওঁৰ একাউণ্টত সোমাইছে, কেতিয়া তেওঁৰ একাউণ্টত বা ওলাই গৈছে, অ'কে, কিমান দিন ধৰি পৰি আছে, গোটেইবিলাক পৰ্টেলত সেইখিনি ৰিফ্লেক্ট হৈ থাকে, সেইখিনি চাব পাৰে। আৰু যিজন মানুহে তেওঁৰ যিটো এষ্টিমেটেড টাইম, ছাপ'জ 10 দিন আছিলে, তেওঁ 10 দিনৰ ভিতৰত কামটো কৰি শেষ কৰিব নোৱাৰিলে, 11 নম্বৰ দিনৰ পৰা পাৰ ডে এই যিজন মানুহৰ কাম কৰি আছিলে সেই মানুহজনক তেওঁ পাৰ ডে 20 টকাকৈ তেওঁ ফাইন দিব লাগিব বুলি ইয়াত কোৱা হৈছে। আৰু যদি আজি ধৰি লওক 1 মাহ হৈ গৈছে, কামটো কৰিব লাগিছে 10 দিনত, ধৰি লওক 20 দিন বাঢ়ি গ'ল, সেই 20 দিনত আপুনি 20 টকাকৈ কিমান পাব, 400 টকা তেওঁ ভৰিব লাগিব। তেনেকুৱা ধৰণৰ এটা কথা, মানে এটা পেনাল্টি হেৰি এটা আনিছে। চ' ভাল এটা পজিটিভ এপ্ৰ'চ হ'ব কামৰ প্ৰতি বুলি মই ভাবোঁ। আৰু এইটো নিশ্চিতভাৱে এইটো এটা ভাল কাম কৰিছে অসম চৰকাৰে। চ' ভালটো ভাল বুলি ক'ব লাগিব, বেয়াটো বেয়া বুলি ক'ব লাগিব, সেইটো আৰু খোলাখুলি কথা। চ' ডেফিনেটলি এটা পজিটিভ ৱেত এইটো ইম্পেক্ট কৰিব। আৰু মই ভাবোঁ যে সকলো বিভাগেই এইটো লৈ পেলাই, যদিও কোনোবাই অলপ শ্ল' কৰি আছিলে, ফাষ্ট ট্ৰেক কৰি পেলাই কামবিলাক কৰিব লাগে। আৰু ধৰি লওক যিবিলাক পেণ্ডেঞ্চি আছে সেইবিলাক নোহোৱা কৰিব লাগে। আৰু যিটো এষ্টিমেটেড টাইম দিয়া থাকে, সেই টাইমৰ ভিতৰত যাতে কামবিলাক কমপ্লিট হয়, যাতে কোনেও RTPS কমিশ্যনত কমপ্লেইন কৰিব লগা নহয়। তো থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। নতুন ভিডিঅ'তে আকৌ লগ পাম, ধন্যবাদ। কিন্তু যাওঁতে কৈ যাওঁ যে বহুতে ভয় খুৱাই আছে চৰকাৰী চাকৰিয়াললৈ, মানে বহুত ভয় খাব লগা খবৰ, দৰমহা কাটিব, ফাইন দিব লাগিব, তেনেকুৱা কিবা কিবি, এইবিলাক একো নাই। আপুনি যদি সময়ত যদি আপুনি কামটো কৰি যদি শেষ কৰিছে, তেনে আৰু তেনেকুৱা ধৰণৰ কোনোতো সমস্যা ক'ৰ পৰা হ'ব। চ' ইমানেই কথা আৰু। থেংক ইউ, বাই।